বস্তুটা দেখাই আছো দেই এটা প্ৰকাণ্ড বাটা আছে আপোনালোকক দেখাই আছো মই এটো মই এতিয়া ঠিককে কাটিব লাগিব বস্তুটো হেল্ল মাই ফ্ৰেন্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পুৰিস ব্লগৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো একদম পুৰা মজা আৰু এতিয়া বাজিছে 2টা বাজিবলে 10 মিনিট মান আছে আৰু আজি ব্লগটো মই আফটাৰনুন মানৰ পৰা ষ্টাৰ্ট কৰিছো আৰু মই লাঞ্চ কৰি মেলি আজৰি বাট আজি কি লাঞ্চত মানে কি আছিল হেতু মানে ব্লগ কৰা মানে ভিডিও কৰা নহলে আৰু সো আজি লাঞ্চত কি আছিল হেয়া মই কৈয়ে দিও আজি আছিল দালি বনাইছিলো মাছ ফ্ৰাই তাৰ পিছত আৰু আছিল ভাত মানে হেৰি সৰি তিতা কেৰেলা পিটিকা বনাইছিলো আৰু তিতা কেৰেলা পিটিকা খাই মই বহুত বেছি ভাল পাওঁ আৰু মানে এনেকে ভাজি প্লানি খাইও বেছি ভাল লাগে ভাজিলে মানে একদম পুৰা সৰুকে মিহিমিকে কাটি লব লাগে আৰু আলু পিছমান দিব লাগে আৰু তেলটো একদম মানে অকমান হকে দি ভাজিব লাগে তেতিয়া খাই আৰু বেছি ভাল লাগে আৰু পিটিকা খাই কিন্তু মানে বেছি ভাল পাওঁ আৰু বহুত ভাল পাওঁ মই পিটিকা খাই আৰু এতিয়া পৰা ব্লগটো ষ্টাৰ্ট কৰি গৈ আছো আৰু কি দেখাব পাৰো হেয়া আপোনালোকে ব্লগটো চাই গলে গম পাবই তালে চাই গৈ থাকক আৰু গাইস মই মানে এতিয়া এটা কাম কৰিম আৰু কি কাম কৰিম হেতু আপোনালোকে চাই থাকিব দেই মানে কি হৈছে আমাৰ ঘৰত মানে আচাৰ খোৱাই নহয় আনি থৈ দিয়া হয় কিনাও আছে বনোৱাও আছে বাট খোৱাই নহয় সেই কাৰণে মই ভাবিছো কি মানে কি কৰা যাব মানে খাবৰ কাৰণে সেই কাৰণে মই ভাবি উলাইছো আৰু যে মই মানে হেৰিলে গৈছিলো বজাৰলে গৈছিলো তাৰ পিছত বজাৰলে কোনদিনা গৈছিলো বজাৰত এইটো ব্লগৰ আগদিনাখনে গৈছিলো বাট ব্লগ কৰা নহলে জাস্ট গৈছো কিনিছো আৰু আহিছো একাৰণে ব্লগ কৰাই নহলে সেইকাৰণে মানে কি হৈছে বজাৰলৈ গৈছিলো কিবা কিবি কিনিব লগা আছিল হেয়া কিনি লৈ আহিলোগে আৰু এই এনেকুৱা সৰু ডবা 3টা লৈ আহিছো মানে এইগিটা মই এতিয়া কি কৰিম মানে আচাৰখিনি যেটো মেইন বটলত ভৰাই ৰখা হৈছে হেতু মই আপোনালোকক দেখাম ক'ত ৰখা হৈছে হেতু বটল মানে তাৰ আগতে মইটো দেখাই লওঁ মানে এইখন হৈছে আমাৰ মেইন ডাইনিং টেবুল হয় আৰু এইখন ডাইনিং টেবুলতে মই এতিয়া এনেকৈ 3টা এই ডবা 3টা এনেকৈ উলিয়াই ৰাখি থৈ দিছো আৰু মেইন যেটো আচাৰ বটল হয় তাৰ পৰা অকমানকে উলিয়াই পানি এই ডবা 3টাত ৰাখি থৈ দিও আৰু ভাত খোৱাৰ সময় উলিয়াই খাওঁ আৰু তেনেকৈ যে খোৱা কাৰণে নহয় খোৱাও হৈছে আৰু পটককে মানে হেকু হৈছে খাই হেকু হৈছে আৰু এটা সিজনৰ বস্তু সিজন ওয়াইজ উলাই থাকিব আচাৰ বেলেগ উলাই থাকিব যেনেকৈ ঠাণ্ডা দিনত আছিলে জলফাই আমলখি তাৰ পিছত বগৰী আচাৰ আকৌ এটা গৰম দিন আহি আছে গৰম দিনত হেনেকা আমৰ আচাৰ কৰদৈ আচাৰ হেবিলাক বনাব লাগিব আৰু খাব লাগিব আৰু মানে আৰু এখন ডাইনিং টেবুল আছে সেইখন হৈছে এইখন আৰু এখন এক্সট্ৰা ডাইনিং টেবুলখনত আগতে আচাৰখিনি থৈ দিয়া আছিল এইখনত থোৱাৰ কাৰণে কি হৈছিল আচাৰখিনি একেবাৰে খোৱাই নহয় আৰু খাবলৈ আমাৰ একদমেই মনত নপৰে মানে উলিয়াই পানি আনি খাবৰ কাৰণেও এলাহ লাগে হে এনেকুৱা টাইপৰ সেই কাৰণে মই মানে এতিয়া অকমান এটো চলাই পেলানি ভাবিছো যে মানে কি আৰু মানে ভাবিলৈ মানে খোৱা ষ্টাৰ্ট কৰিয়ে আছো এতিয়া এনেকৈ থোৱাৰ কাৰণে মোৰ বহুত বেছি এতিয়া মানে খোৱা হৈছে আমাৰ দুজনৰ আৰু আগতে ইয়াতে আছিল আৰু এতিয়া ইয়াৰ বস্তুখিনি মই অকমান সিজিল লগাই দিছিলো মানে আগতে এইখিনি বস্তুত মানে কিবাবি ইয়াতে আছিল আচাৰখিনি আগতে এইখন টেবুলৰ পৰা এতিয়া মই বস্তুখিনি আচাৰখিনি উলিয়াই প্লানি এতিয়া মই আমাৰ কিচেনৰ যেটো স্লেব হয় সো হে স্লেবস ব্লাকত মানে এতিয়া আচাৰখিনি মই ৰাখি থৈছো সো এইয়া স্লেবস ব্লাকৰ ভিতৰত এনেকৈ মই আচাৰ বটলখিনি ৰাখি দিছো এইয়া এইগিটা বয়াম গিটা যে আছে ইয়াতে এনেকৈ আচাৰখিনি আছে এতিয়া সো মই আচাৰৰ বয়াম গিটা তাৰ পৰা কিচেনৰ পৰা লৈ আহিলো এয়া এইটো এটা আৰু আছে এইটো ইমান বেছি খোৱা নাই এইটো আমলখি হয় খোৱা হোৱা নাই ইমানটা বেছি বাট এইটো এয়া দেখিছে না একদম পুৰা শেষ পৰ্যায় পাইছে হি আহি পেলানি আৰু যিগিটা টেমা আছে এইগিটা টেমাত মই এতিয়া ভৰাম মই আপোনালোকক দেখাই আছো ভালকে বেক কেমেৰা কৰি সো এইগিটা টেমাৰ পৰা মই এতিয়া
এইকেইটা টেমাত ভৰাম আৰু এয়া আমাৰ মানে প্ৰায় খাই অলমষ্ট খতমেই হৈছে এয়া চাওক আৰু এনেকৈ যে ৰাখিলে মানে সঁচাকৈ বহুত ভাল আপোনালোকৰ যদি কাৰোবাৰ যদি আচাৰ বনাই পানি যদি খাবলৈ পাহৰি থাকে বা খাবলৈ মন নাযায় উলিয়াই মেলি তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে এই এনেকুৱা সৰু সৰু ডবা এনেকুৱা সৰু সৰু ডবা এনেকৈ কিনি ল'ব তাৰপিছত যিটো মেইন আচাৰৰ বৈয়াম হয় সেই মেইন আচাৰৰ বৈয়ামটোৰ পৰা এনেকৈ উলিয়াই পেলানি এইটোত মানে এনেকুৱা টেমাত ৰাখি পেলানি একদম ভাত খোৱাৰ যিখন মেইন ডাইনিং টেবুল হয় তাৰ একদম পূৰা উলিয়াই থ'ব ফ্ৰণ্টতে আপোনালোকৰ একদম পূৰা সদায় খাবলৈ মন যাব আৰু এনেকৈ শেষো হ'ব চ' এয়া মই এতিয়া এইটো এনেকৈ মানে যেতিয়াৰ পৰা থ'ব লৈছোঁ একদম পূৰা আচাৰ খতমেই হ'ব হৈছে নহ'লেতো কেতিয়াও খতম নহয় থাকি গ'ল হয় আৰু এয়া হৈছে এয়া জলফাই আচাৰ এয়া জলফাই আচাৰখিনি মই এতিয়া এইটো বৈয়ামত ভৰাম এইখিনি ইমানলৈকে ভৰাইছোঁ পূৰা ফুলকৈও ভৰোৱা নাই এতিয়া যেতিয়া মানে এইখিনি আকৌ খাই হ'ব এয়া অকণমান আছে সেইখিনিও ইয়াৰ পৰা উলিয়াই ইয়াতে ভৰাম আৰু এতিয়া ধুনীয়াকৈ মাৰি দিওঁ ফৰটো তাৰপিছত এতিয়া আৰু নেক্সট আহিলে এইখিনি ইয়াতে ভৰাম এতিয়া এই আমলখি আচাৰটো ভৰাম আমলখি আচাৰখিনি খোৱা হোৱা নাই আছেই চ' এইখিনিও জল্দি জল্দি খতম হ'ব আৰু খাই থাকিলে মানে এইখিনিও এতিয়া ভৰাই দিওঁ আচাৰখিনি ধুনীয়াকৈ ছেট কৰি হৈ গ'ল আৰু মই যে কৈছিলোঁ আপোনালোকক মই কিটচেনৰ স্লেবত এতিয়া মই আচাৰ বৈয়ামকেইটা ৰাখি থৈছোঁ মানে তাতে থৈ দিওঁ বুলি মানে এনেকুৱা নহয় যে অকল খোৱাৰ সময়তহে উলিয়াই আকৌ ভৰাই থৈ এনেকুৱা নহয় এনেকুৱা হৈ গ'লে মানে যিহেতু মই ভিতৰত ৰাখিছোঁ এনেকুৱা হ'লে মানে ভেঁকুৰি থকাৰো চান্স থাকিব পাৰে ভেঁকুৰ চেকুৰ উঠিব পাৰে সেইকাৰণে মই যিহেতু এতিয়া মই কৈছোঁ আপোনালোকক এতিয়া ৰ'দ পৰে ধুনীয়াকৈ গোটেই দিনটো ৰ'দ নপৰিলেও মৰ্ণিং সময়খিনিত বহুত ধুনীয়াকৈ ৰ'দ পৰে সেয়া মই মৰ্ণিং সময়খিনিত ধুনীয়াকৈ মানে আচাৰৰ বৈয়ামকেইটা ধুনীয়াকৈ এনেকৈ ৰ'দত থৈ দিওঁ তাৰপিছত আকৌ আনি পানি আকৌ ধুনীয়াকৈ ভিতৰত সোমাই থৈ দিওঁ তেনেকৈ মই উইকত মানে 3-4 দিনমান এনেকৈ বাহিৰলৈ উলিয়াওঁ ৰ'দত থওঁ তাৰপিছত আকৌ সোমাই ৰাখি দিওঁ আৰু মাজে মাজে মই স্লেবছৰ এই দৰ্জাকেইখনো খুলি থৈ দিওঁ অলপমান হাৱা চাৱা সোমাবৰ কাৰণে তেতিয়া আচাৰখিনি ভালেই থাকে মই যদি এনি টাইম যদি ভিতৰতে সোমাই থৈ দিওঁ অকল খোৱাৰ সময়তহে উলিয়াই পেলাই আকৌ যদি ভিতৰত সোমাই থৈ দিওঁ তেনেকৈ হ'লে মানে আচাৰখিনি ভেঁকুৰি যাব সেইকাৰণে মই মাজে সময়ে ৰ'দতো থৈ দিওঁ তাৰপিছত এতিয়া এয়া ব্লগিং কৰোঁতে মানে এতিয়া টাইমবিলাক যে ইমান পটককৈ যায় নহয় এতিয়া টাইম কেইটা বাজিছে 3টা বাজিবলৈ 15 মিনিটমান আছে আৰু মোৰ মানে আজি পাৰ্চেল এটাও অহা কথা আছে চ' সেইটো কি পাৰ্চেল আহিব সেইটাও আপোনালোকক দেখাম মই আহিছে নেকি পাৰ্চেলটো ৰ'ব দেই মই পাৰ্চেলটো লৈ লওঁ পাৰ্চেলটো আহি গ'ল এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু এইটো মই এতিয়া আনবক্সিং কৰিম আৰু ইয়াৰ ভিতৰত কি আছে এইটো দেখাই আছোঁ দেই আপোনালোকক চ' এইখন আহিছে আৰু এইটো হৈছে অভেনৰ কভাৰ এটা অৰ্ডাৰ দিছিলোঁ আৰু তেতিয়া ভালকৈ খুলি পেলানি দেখাই আছোঁ দেই আপোনালোকক
এইখন ভালে আহিছে, বেয়া লগা নাই বাৰু। পিকচাৰত যেনেকুৱা দেখা পাইছিলোঁ ষ্টাইলটো তেনেকুৱাই আহিছে। আৰু এইটো এতিয়া মই এইটো মানে এনেকৈ দীঘলকৈও পাৰি থ'ব পাৰি, আৰু এইটো মানে এনেকৈ ভাঁজ কৰি পেলাই এনেকৈও এনেকৈ পাৰি ৰাখিব পাৰি। তাৰপিছত এতিয়া মই অভেনটোত এইটো এতিয়া পাৰোঁ আৰু আপোনালোককো দেখাই আছোঁ। চ' এইটো হ'ল অভেনটো, আৰু এয়া এতিয়া অভেনটোৰ গাত মই এখন এতিয়া কাপোৰ দি দিম। একদম পুৰা ধুনু ধুনু হৈ যাব অভেনটো। এয়া মই অভেনটোত এনেকৈ ধুনীয়াকৈ এখন কভাৰখন পাৰি দিলোঁ এতিয়া, আৰু ইয়াৰ ওপৰত এটা একদম পুৰা পাতলা স্মল পট এটা ৰাখি দিম, ধুনীয়া লাগিব তেতিয়া। এয়া আৰু এইটো কভাৰটো যে জাষ্ট ওপৰত পৰা কভাৰটোহে লৈছোঁ মই, মানে আৰু পায় হা, মানে এই এনেকুৱা পুৰা গোটেই অভেনটো পুৰা ফুল কভাৰেজ টাইপৰ এটাও পায়, মানে এইবিলাকো চব ঢাক খাই যাব, বাট সেইটো মই লোৱা নাই, জাষ্ট ওপৰৰ কভাৰৰ কাৰণেই লৈছোঁ, ওপৰটো ঢাকি ৰাখিবৰ কাৰণে। আৰু এয়া ধুনীয়াকৈ ইয়াতে আৰু এনেকুৱা জেপো দিয়া হৈছে, চ' ইয়াতো কিবা কিবি বস্তু চস্তু ৰাখিব পৰা সুবিধা আছে। এয়া ভাল লাগিছে। এইটো অভেনটো মোৰ বিয়াত মাহঁতে দিছিলে, ঘৰৰ পৰা লৈ আহিছিলোঁ মই। আৰু আপোনালোকে বিশ্বাস কৰিবনে, এইটো যে এবছৰ হ'ব হ'ল অভেনটোৰ, মই এতিয়ালৈকে ইয়াতে একো বস্তু বনোৱা নাই, কেকো বনোৱা নাই, না কিবা এনেকুৱা বেলেগ কিবা বনাইছোঁ, একোৱেই বনোৱা নাই। বাট মই এতিয়া ভাবিছোঁ যে নাই, এনেকৈ থ'লে নহ'ব, কিবা এটা বনাব লাগিব। চ' মই ভাবিছোঁ যে এইকেইদিনৰ ভিতৰতে এটা কেক বনাম, ট্ৰাই কৰি চাম কেনেকুৱা হয়, আৰু তাৰ ভ্লগ বনাম মই আপোনালোকে চাব দেই। আৰু সঁচাকৈ এনেকৈ থৈ দিলে মানে কি বেয়াই হৈ যাব, মই মানে ইউজে কৰা নাই, এই এবছৰ ধৰি পেলাই এনেকৈয়ে আছে, আৰু বনোৱাৰ সেই এলাহতে মানে বনোৱাও হোৱা নাই। কিন্তু নাই, এইবাৰ মানে ভাবিছোঁ একদম পূৰা বনাব লাগিব। ফাৰ্ষ্টতে মই মানে জাষ্ট কেকটো বনাম, তাৰপিছত কেনেকুৱা হয় চাম। মানে এবাৰ যদি বেয়া হয়, দুবাৰ তিনিবাৰ পিছততো কেকটোতো ধুনীয়া হৈ আহিব, ভাল হ'ব। পৰিমাণবিলাক যদিও নাজানো, তেতিয়া মানে বনাইতো মানে ভাল হ'ব, গম পাম কিমান কি কেনেকুৱা কি পৰিমাণ লাগে, কি হেৰি হয়। চ' বনাই চাম। তাৰপিছত আৰু কেকৰ কাৰণে আৰু বেলেগ বেলেগ কি মানে শ্বেপটো দিবৰ কাৰণে, শ্বেপ নহয় মানে এইটো ডিজাইন এইবিলাক দিবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন আছে সেইখিনি মোৰ ওচৰত নাই। ফাৰ্ষ্টতে মই কেকটো ধুনীয়াকৈ বনাবলৈ শিকি লওঁ। আগতে কেক বনাইছিলোঁ ঘৰত, বাট সেইটো আমাৰ ঘৰত থকা মানে অভেনটো আৰু এইটো অভেনটো অকণমান বেলেগ হয়, সেইকাৰণে ইয়াৰ চিষ্টেমবিলাক চাব লাগিব কেনেকৈ কি হয়। চ' ফাৰ্ষ্টতে মই কেকটো ধুনীয়াকৈ বনাবলৈ শিকি লওঁ, তাৰপিছত আৰু বাকী কেকৰ ওপৰত কি ডিজাইন দিবৰ কাৰণে এইবিলাক কিবা কিবি কিনিব লাগে যে সেইবিলাক কিনিম। তাৰপিছত একদম পূৰা কেক বনাম আৰু একদম পূৰা ডিজাইন কৰি একদম পূৰা মানে কথাই বেলেগ হ'ব। আৰু তেতিয়া আৰু ভ্লগো বনাই থাকিম কেকৰ, কেনেকৈ কি বনাওঁ, আৰু বেলেগ বেলেগ ডিজাইন দি পেলাই একদম পূৰা শ্বেপ দি ফুল চুল কিবা কিবি আঁকি পেলাই একদম মই কেকেই বনাই থাকিম। আৰু আগতে খালি কেকটো ধুনীয়াকৈ বনাবলৈ আৰু ইয়াতে কেনেকুৱা কি চিষ্টেম হয় ভালকৈ জানি লওঁ, তাৰপিছত বনাম আৰু। হে গাইজ, চ' এতিয়া টাইম হৈছে এইয়া 6টা বাজিছে, আৰু এতিয়া মই কৰিম এক্সাৰচাইজ। তাৰপিছত এক্সাৰচাইজৰ পিছত মই আজি পিঠা বনাম, পিঠা খাব মন গৈ আছে বহুত। চ' কি পিঠা বনাওঁ সেয়া দেখাম আপোনালোকক, তাৰ আগত মই এক্সাৰচাইজ কৰি লওঁ, তাৰপিছত মই আপোনালোকক আকৌ লগ পাই আছোঁ। তাৰপৰা এতিয়া কৰি লওঁ। চ' আজি এয়া মই ট্ৰেডমিলত টোটেল ৰানিং কৰি আছোঁ এতিয়া বৰ্তমান 12.21 মান হৈছে, আৰু স্পীডটো আছে 7.5। চ' এতিয়া এয়া ৰানিং কৰি আছোঁ, আৰু অলপ সময়ৰ পিছত অফ কৰিম। তাৰপিছত আৰু বেলেগ কেইটামান এক্সাৰচাইজ আছে, সেইকেইটা কৰি ল'ম। তাৰপিছত আপোনালোকক একেবাৰে এক্সাৰচাইজ কৰি মেলি হোৱাৰ পাছত লগ পাই আছোঁ দেই। এক্সাৰচাইজ কৰি মেলি হৈ গ'ল, আৰু আধা ঘণ্টামান কৰিলোঁ এক্সাৰচাইজ। এতিয়া 6:30 মান বেছিছে, 6টা বজাত ষ্টাৰ্ট কৰিছিলোঁ, আৰু এতিয়া ফ্ৰেছ হ'লোঁ, মুখ চুখ ধুই ল'লোঁ। তাৰপিছত এতিয়া মই খাম ফ্ৰুটছ, আৰু লগত লৈছোঁ এইটো ব্লেক চল্ট, ফ্ৰুটছত ব্লেক চল্ট দি পেলাই খাই বহুত মজা লাগে। ত' এতিয়া ফ্ৰুটছটো খাই লওঁ। তাৰপিছত মই যে আপোনালোকক কৈছিলোঁ পিঠা বনাম বুলি, পিঠা বনাম। চ' কি পিঠা বনাম সেয়া দেখাম আপোনালোকক, আৰু সেইটো পিঠা যে গৰমে আৰু চাহৰ লগত খাই বহুত বেছি মজা লাগে। তেতিয়াহ'লে মই এতিয়া ফ্ৰুটছখিনি খাই লওঁ, তাৰপিছত পিঠা বনাম। পিঠা বনাওঁতে আপোনালোকক লগ পাই আছোঁ। এয়া
এয়া এতিয়া মই পিঠা বনাবলৈ লৈছোঁ। চ' তাৰ কাৰণে কি বস্তু যোগাৰ লাগিব সকলোখিনি যোগাৰ কৰি লৈছোঁ। প্ৰথমতে মই এখন ষ্টিলৰ কাঁহী লৈছোঁ। তাৰপিছত এয়া এতিয়া পিঠাগুড়িখিনি এয়া মই এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আৰু এই পিঠাগুড়িখিনিত দুবিধ চাউল আছে, এবিধ হৈছে বৰা চাউল আৰু এবিধ হৈছে পৰিমল চাউল। আৰু বৰা চাউলৰ পৰিমাণটো অলপ বেছিকৈ আছে, পৰিমল চাউলৰ পৰিমাণটো অকণমান কমকৈ আছে। আৰু যদিহে মানে যদি গোটেইখিনি যদি মই বৰা চাউলে গোটেই পিঠাখিনি বনাওঁ তেতিয়া পিঠাটো বেছি ঢিলা ঢিলা টাইপ হ'ব, সেইকাৰণে পৰিমল চাউল অকণমান দিয়া হৈছে। আৰু এই পিঠাগুড়িখিনি ঘৰলৈ যেতিয়া গৈছিলোঁ, ব্লগ যে আপলোড কৰিছিলোঁ, আপোনালোকে যিসকলে চাইছে তেওঁলোকে গম পায়। সেই ঘৰলৈ যোৱা দিনাখনি অহা দিনা তাৰ পৰা শাহুমাই দি পঠাইছিলে পিঠাগুড়িখিনি। এয়া চ' আজি এয়া পিঠা বনাবলৈ লৈছোঁ। আৰু আপোনালোকে সকলোৱে নিমখীয়া পিঠা বনাবলৈ জানে, বাট মই আজিলৈকে বনোৱা নাই। চ' এইবাৰ আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাইছোঁ কেনেকুৱা হয়। চ' এয়া এতিয়া বনাবলৈ লৈছোঁ, আশা কৰোঁ যাতে পিঠাটো খাবলৈ ভাল হয়। আৰু এয়া এতিয়া যেনেকৈ মানে আমি এনেকৈ মুঠি থাকিব লাগিব, পানী অকণমান অকণমান দি, যেনেকৈ মানে আমি এই ৰুটি যেনেকৈ মুঠি থাকোঁ। এয়া এতিয়া দেখিছে আপোনালোকে এটা ডাঙৰ গোল হৈ গৈছে। ঠিক ৰুটি যেনেকৈ মুঠি থাকোঁ তেনেকৈ পিঠাগুড়িখিনিও সেই এনেকৈ মুঠি এটা ডাঙৰ লাডু টাইপ হ'ব লাগিব। তাৰপিছত এই লাডুটো যেতিয়া হ'ব, এই ডাঙৰ লাডুটোৰ পৰা অকণমান অকণমান লৈ পেলানি এনেকৈ ঘূৰাই ঘূৰাই ৰাউণ্ড কৰি এয়া এনেকৈ বুঢ়া আঙুলিটোৱে অকণমান মাজত হেঁচি হেঁচি দিব লাগিব। চ' গোটেইখিনি মই এতিয়া এনেকৈ বনাই ল'ম। এয়া চাওক, গোটেইখিনি মই এনেকৈ ৰাউণ্ড কৰি ল'লোঁ আৰু এয়া বুঢ়া আঙুলিটোৱেদি মাজত এনেকৈ অকণমান অকণমান হেঁচি দিছোঁ। তাৰপিছত এতিয়া এইখিনি মই ভাজিম। এয়া মই এখন ভাজিবৰ কাৰণে পেন লৈছোঁ। আৰু এতিয়া মই ভাজিবৰ কাৰণে মিঠাতেল ইউজ কৰা নাই, মই দিছোঁ ৰিফাইণ্ড অইল। তাৰপিছত এতিয়া মই এটা এটাকৈ যেতিয়া মানে তেলখিনি গৰম হ'ব, তাৰপৰা গৰম হোৱাৰ পাছত এতিয়া মই এটা এটাকৈ ধুনীয়াকৈ এয়া আপোনালোকে দেখিছে এতিয়া এয়া ভাজিম একদম পূৰা ইফালে লুটিয়াই ল'ব লাগিব আৰু সাৱধানে লুটিয়াই ল'ব লাগিব। যেতিয়া মানে এটা ছাইড সম্পূৰ্ণ মানে অকণমান আধা সিজা যেন লাগে তেতিয়াহে ইটো ছাইড লুটিয়াব লাগিব, নহ'লে যদি নিসিজাকৈ লুটিয়াই দিয়া হয় তেতিয়া পিঠাটো ভাঙি যাব। চ' এয়া এতিয়া মই পূৰা কেয়াৰফুলি এটা এটাকৈ চামুচ এখনেৰে ধুনীয়াকৈ লৰাই থাকিম। চ' এয়া মোৰ পিঠা ৰেডি হৈ গ'ল, নিমখীয়া পিঠা। খাই কিন্তু বহুত বেছি মজা লাগে গৰমে গৰমে। এয়া পিঠাখিনি বনাই হৈ গ'ল আৰু এতিয়া খাওঁ। ইমান ভাল লাগে নহয় এইটো পিঠাটো খাই, আৰু বহুত ফ্লাফি টাইপ হয়, মানে খাবলৈ বহুত মজা লাগে। আৰু চাহ নবনালোঁ, আৰু চাহৰ লগত মই ইমান চাহ তাহ নাখাওঁ, মানে সেইকাৰণে অকল পিঠা বনাইছোঁ, পিঠাই খাম, চাহ নবনাওঁ। আৰু মিতুও ইমান চাহ নাখায়, তেওঁ অফিচৰ পৰা আহি পাইছেহি, তো ফ্ৰেছ হৈ পেলানি তেওঁকো দিম খাবলৈ। মজা। এয়া চব পুৰা ফ্লাফি হয় একদম, এনেকৈ খালে মানে একদম পুৰা এনেকৈ টাৰি হয়, ইমান মজা লাগে নহয়। Hey guys, so এতিয়া আহিলো মই কিচেনলৈ আৰু এতিয়া ডিনাৰ বনাম। আৰু এটা মই বস্তু এটা দেখাই আছো দেই, এটা প্ৰকাণ্ড কিবা এটা আছে আপোনালোকক দেখাই আছো মই। সেইটো মই এতিয়া ঠিককে কাটিব লাগিব। বস্তুটো কি হয় দেখাই আছো ৰ'ব। সো বস্তুটো হৈছে এইটো, এটা প্ৰকাণ্ড ৰঙালাও। ৰঙালাও খাই কিন্তু মই বহুত ভাল পাওঁ দেই। আপোনালোকে খাই ভাল পায়নে ৰঙালাও? মোৰ কিন্তু বহুত ফেভৰেট হয়, ভাল লাগে খাই। আৰু এয়া সো এইটোৰ সহায়ত আৰু এই কটাৰীখনৰ সহায়ত মই এতিয়া এই প্ৰকাণ্ড ৰঙালাওটো কাটিম। আৰু মই এই অকণমান চাইছিলোঁ কাটি, মানে এইটো এনেকৈ কাটিব পাৰোঁ কি নাই। সো এয়া
কাটিব পৰা যাব ইয়া দেখিছে আপোনালোকে এনেকৈ আছে সো এইখিনি আৰু আধাখিনি এইখিনিও কাটি দিওঁ সো এয়া মোৰ ৰঙালাওটো ফাইনেলি মই কাটি ললো আৰু এইটো টুকুৰাটো থকাৰ কাৰণে মোৰ বহুত হেল্পফুল এইটো কাৰণে এতিয়া বনাম আজি কিহৰ লগত বনাও হেয়াও দেখাম আপোনালোকক আৰু ৰঙালাওটো একদম পুৰা পুৰত হয় সো মিঠাই হ'ব যেন লাগিছে সো এতিয়া বনাই মেলি খাইছলেহে গম পাম সো এতিয়া এইটো কাটি লওঁ ভালকৈ এতিয়া মই মাছ ফ্ৰাই কৰি আছো এতিয়া মই কেৰাহী এখন লৈছো কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াতে মই এতিয়া এড কৰিছো পিয়াজ হালধি আৰু আদা নহৰু জলকীয়া পেষ্ট তাৰ পিছত এয়া ৰঙালাও আৰু আলু প্ৰেছাৰত বইল কৰি লৈছিলো এতিয়া এয়া এইখিনি ইয়াতে দি দিছো আৰু ইয়াতে মই পানী এড কৰা নাই ৰঙালাওৰ পৰা যিখিনি ওলাইছে পানী সেইখিনিয়ে হয় আৰু ইয়াতে মই এতিয়া শুকান জলকীয়া দি দিছো তাৰ পিছত এতিয়া মই ঢাকনখন লগাই দিম হে গাইস সো আজি ডেট হৈছে 12 মাৰ্চ আৰু মই ভিডিওটো হে ইয়াৰ 11 মাৰ্চৰ দিনাখনি কৰা ভিডিওটো ব্লগটো মই কন্টিনিউ কৰিব নোৱাৰিলো বিকজ আপোনালোকে দেখিছে ৰঙালাও মই দেখাই আছিলো যে ৰঙালাওখিনি এনেকৈ দিলো তাৰ পিছত শুকান জলকীয়া দিছিলো তাৰ পিছতে মই ভিডিওটো কৰিব নোৱাৰিলো বিকজ ভিডিওটো কৰি প্লানিয়ে মই ফ্ৰিজৰ ওপৰত ফোনটো থব বিচাৰিছিলো বাট তাতে ফ্ৰিজৰ ওপৰত পৰা মানে কেনেকৈ বা হাতৰ পৰা এনেকৈ পিছলি প্লানি ফ্লোৰত পৰি মোৰ গোটেই ফোনটোৰ ডিসপ্লেখন গ'ল তাৰ পিছত মই ভিডিওটো কৰিব নোৱাৰিলো আৰু এয়া আজি এতিয়া ফোনটো ডিসপ্লেখন লগাবৰ কাৰণে এতিয়া ফেন্সি বজাৰ গৈ আছো ৰিক্সাত মিষ্টাৰ আৰু মই এয়া গৈ আছো এয়া এতিয়া আমি ৰিক্সাত আহি আছো দুজনে ফোনটো বেয়া হ'ল গোটেই ডিসপ্লে গুচি গ'ল তো ঠিক কৰাবৰ কাৰণে আহিছো ফোন আৰু ৰিক্সাত যে কি বস্তু তুমি কিমান বছৰ মত উঠিছা বহুত বছৰ হ'ল ৰিক্সাত উঠা মোৰ ভাল লাগিছে উঠি গাড়ীখন একচুৱেলি সেই তাতে পাৰ্কিং প্লেচ নাই ইয়াতে সেইকাৰণে সেই তাতে অলপমান আগত ৰাখি আহিছোঁ তাৰপিছত মানুহ এইখিনি খোজকাঢ়িব আমনি লাগে কাৰণে এতিয়া এইখিনি ৰিক্সাত আহিছোঁ এয়া এতিয়া ফোন ভাল কৰা দোকানত আহি পালোহি এয়া এতিয়া বহি আছো এয়া এতিয়া দোকানীজনে মোৰ মোবাইলৰ ডিসপ্লেখন লগাই আছে সো ডিসপ্লেখন যেতিয়া লগাই মেলি হ'ব ভাল হ'ব তেতিয়া নেক্সট ভিডিঅ'লৈ জলদি আহি আছো